বনাইছে এইটো তাহলে ফেসবুকে দি দে একটু বিয়া পালো হ্যাঁ পাবলিক না ফেসবুকত নিদিওঁ বাৰু না ফেসবুক দি দে কিয় দিব কৈছো আরে হয় নেকি মই কৈ যাম এইটো আপুনি কি বনাইছে বাৰু এইটো মানে এইটো বহুত নম্বৰত আকৌ মই অষ্ট্ৰেলিয়াত আহি আকৌ খানা বনাবলৈ মন গ'ল হয় আৰু এজোপা নেমু আছে পিছফালে হয় দেখাত কাজি নেমু যেন লাগে কিন্তু কাজি নেমুতকৈ অলপ ডাঙৰ হয় পাতটো বৰ ধুনীয়া গোন্ধায় আৰু মই নেমু পাত দি মই মাংস বনাই খুব ভাল পাওঁ হয় গতিকে ইয়াত অষ্ট্ৰেলিয়ান ব্ৰইলাৰ চিকেন হ্যাঁ তাক লৈ পেলাই এই আমাৰ নেমু পাত দি পেলাই এটা বস্তু বনাইছো এটা নামটো কি ডিশটোৰ নামটো কি এইটো ডিছটো এইটো জুবিনৰ নেমু চিকেন আৰু জুবিন নেমু চিকেন জুবিনৰ নেমু চিকেন ওকে গতিকে সেইটো যদি কোনোবা শিকিব বিচাৰে হয় মোৰ ওচৰলৈ আহিলে হ'ল মই গুৱাহাটীত হওক মুম্বাইত হওক য'তে হওক মই শিকাই দিম এইটো মোৰ লগৰবিলাকে জানে এইটো মই বনাওঁ হয় ৰবাব টেঙা পাতে দিও বনাওঁ গতিকে আজি এইটো স্পেচিয়েল ডিছ বনাইছো মানে এইটো আজি কিবা স্পেচিয়েল কাৰণটো কি মানে আপুনি অষ্ট্ৰেলিয়াত প্ৰথমবাৰ আহিছো কাৰণে এটা স্পেচিয়েল ডিছ বনাইছে আপুনি ডন ব্ৰেডমেনক মনত পেলাই ব্ৰেডমেনক নেমু চিকেন বনাইছো নেমু চিকেন ঠিক আছে আৰু এটা ক'ব পাৰিব নেকি নেমুটো কোনটো প্ৰজাতিৰ নেমু এইটো এইটো প্ৰজাতিটো মই ধৰিব পৰা নাই কিন্তু পাতটো গোন্ধটো চিনি পাইছো পাতটো গোন্ধটো আপোনাৰ কি পাত যেন লাগিছে আপোনাৰ এইটো মানে এতিয়া অথনি কোনোবা এজনে ক'লে বোলে কাজি নেমুটো অলপ বেলেগ গোন্ধায় ইয়াৰ গোন্ধটো অলপ বেলেগ এইটো কি চাইজটো বেলেগ ডাঙৰ এইটো কেনে অষ্ট্ৰেলিয়ান মানুহবিলাকো ডাঙৰ ডাঙৰ হয় হয় এইটো হয় অৱশ্যে এইটো ঠিকেই কৈছে আপুনি অষ্ট্ৰেলিয়ান মানুহবিলাক যেতিয়া ডাঙৰ হয় হয় নেমুটো ডাঙৰ হোৱাটো স্বাভাৱিক কথা স্বাভাৱিক সঁচাই ঠিকেই কৈছে কিন্তু আপুনি এইটো ক'ব নেকি যে এই নহৰু আদা চব ডাঙৰ চব ডাঙৰ মানুহো ডাঙৰ ইয়াতে অঁ গতিকে এই অষ্ট্ৰেলিয়াত আৰু গান গাবলৈ মাতি পঠাইছে এওঁলোকে ইয়াত আহি থাল ধুই আছো হেৰি থাল ধুব লগা অৱস্থা কৰি দিছে কষ্ট দিছে মোক কষ্ট দিছে আচ্ছা এইটো আপুনি ঢাকন দিছে নেকি এইটো ঢাকন দিছে এইটো 10 মিনিট থাকিব লাগিব মানে ঢাকনটো কিহৰ কাৰণে 10 মিনিট থাকিলে তাৰ গোন্ধটো ভিতৰত সোমায় তাৰমানে ভাপটো ভিতৰত সোমাই যাব তাৰমানে তাৰপিছত পাতটো উলিয়াই পেলাই দিব লাগিব পাতটো পেলাব লাগিব তাৰপিছত আপুনি আৰু কিবা বিশেষ সৰঞ্জাম দিব নেকি সৰঞ্জাম কিবা বেলেগ ধৰণৰ স্পাইচেছ বাকি মেৰিনেটটো মই কৈ নিদিওঁ সেইটো শিকিবলৈ আহিব লাগিব আচ্ছা মেৰিনেটটো আপোনাৰ পৰা শিকিব লাগিব চাগে মেৰিনেটটো কৰিলে দিগদাৰ হৈ যাব অ'কে ঠিকে আছে বাৰু মাংস খাওক নেমু পাত লৈ হয় আৰু নেমু পাতটোৱে খুব সুন্দৰ এটা গোন্ধ এটা দিয়ে হয় আৰু দেহ মন সতেজ কৰি ৰাখে আৰু এটা কথা আপোনাৰ পিছৰ ফালে যে থামছ আপৰ বটল দেখিছোঁ এইটো ইয়াতে মানে সেইটো মই নাই খোৱা দেই সেইটো কোনোবাই আচ্ছা থামছ আপটো আপুনি ইণ্ডিয়াৰ পৰা অহা নাই তাৰমানে এইটো ইয়াতে হেৰি হৈছে অষ্ট্ৰেলিয়াত থামছ আপ ওলাইছে সেইটো বঢ়িয়া কথা অষ্ট্ৰেলিয়াত থামছ আপ উলিয়াইছে ন অক্ষয় কুমাৰে খুব ভাল পাব অক্ষয় কুমাৰ আৰু জুবিনে হেৰি ক'ব নেকি আপোনাৰ অষ্ট্ৰেলিয়াত আহি কেনেকুৱা লাগিছে এতিয়ালৈকে আপোনাৰ হেৰি কেনেকুৱা আপোনাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা ভাতে ৰান্ধি আছো নহয় ভাত চিধা পাকঘৰত সোমাই দিছে মানে আপোনাক মানে ভাতে ৰন্ধাই আছে গোটেই কিন্তু আপোনাৰ কিবা অষ্ট্ৰেলিয়াত আপোনাৰ কিবা নতুন কিবা ৰেষ্টুৰেণ্ট খোলা বা কিবা এনেকুৱা টাইপৰ কিবা হেৰি জাগি উঠিছে নেকি মনৰ নাই সেইটো জগা নাই কাৰণ ৰচীখন দেখাও নাই আৰু প্ৰথম কথা হ'ল আৰু হয় ইমান পইচা পাতিও নাই হয় গতিকে আৰু নাই ইয়াতে আমাৰ বেংক আছে কমন বৰ ধুনীয়া দেশ বুলি জানো হয় চাবলৈ মন আছে হয় থাকিম 15 দিন মান মানে অলপ ঘূৰি মেলি যাম আৰু হয় কিন্তু আপোনাৰ এতিয়া অষ্ট্ৰেলিয়াত যে আহি আপুনি আজি এই ঘৰত আজি আমাৰ ঋতুৰাজ ৰাজকোঁৱৰৰ ঘৰত আপুনি চিকেন বনাব লগা এই দুৰ্ভাগ্য ফল কিহৰ কাৰণে হ'ল এইটো আপোনাৰ ভিতৰৰ পৰা জাগি উঠিল মনটো নে আপোনাক কোনোবাই ফ'ৰ্চফুলি কৰিব লগা হ'ল আচলতে এই মোৰ দেউতাৰ বেষ্ট ফ্ৰেণ্ডৰ পুতেক হয় আৰু এই মোতকৈ সৰু হয় আৰু বহুত বছৰৰ পিছত তাক প্ৰায় 18 বছৰৰ পিছত মই লগ পাইছোঁ হয় সেইকাৰণে মই অলপ জাগি গ'ল মানে মই বোলো আজি চিকেন বনাওঁ পিছফালে নেমু গছজোপা আছে দেখি মোৰ নেমু লাগি আছে গোটেই আচ্ছা নেমু গছজোপা শ্বটটা দেখুৱাই দিবা কিন্তু দেই নেমু গছডাল চাবলগীয়া শ্বট কিন্তু শ্বটটো মই ভাল নেমু লগা মই আজিলৈকে দেখা নাই নেকি ঠিক আছে মই শ্বটটো বাৰু দিয়ে দিছোঁ বাৰু এতিয়া আচ্ছা শ্বটটো মানে এইটো নেমু মানে এইবিলাক নেমু নেকি কাজি নেমু বুলি কৈছে কিন্তু কাজি নেমু নহয় নহয় এইটো কাজি নেমুৰ প্ৰজাতিৰে হয় আপোনাৰ কিন্তু আপুনি নেমুটো ছিঙি দেখাব নেকি হয় মানে এইটো বস্তুটো আপোনাৰ নেমু গছৰ আয়তনটো ভাল দেখিছোঁ ইয়াৰ আয়তন চবৰে ভাল আপোনাৰ নেমু এনে কমলাই ধৰিব নোৱাৰি আচ্ছা নেমু চাইজটো ডাঙৰ তাৰমানে অষ্ট্ৰেলিয়ান নেমু গুণ আছেনে সুন্দৰ গুণ আৰু পাতৰ গুণটো বৰ ধুনীয়া পাতৰ আচ্ছা ফুলো লাগিছে ইয়াতে নেমুৰ ফুল লাগে আৰু লাখ লাগিছে হয় তাৰমানে এইটো মই ইয়াৰ পৰা দুটামান ডাল লৈ যাম বুলি ভাবিছোঁ লৈ যাব পাৰিব এইটো আপোনাৰ ইমিগ্ৰেশ্যনত নিব দিব চাগে কোনোবাই যদি বিচাৰে মোৰ পৰা মোক খালি পইচা দি লৈ যাব লাগিব মই এনেই ডাল নিদিওঁ মই ইয়াৰ পৰা মই দুটা ডালৰ পৰা মই 20 ডাল কৰিম তাৰ পৰা 100 ডাল কৰিম মোৰ পৰা পইচা দিলে কিনি লৈ যাব লাগিব হয় আৰু মই সদায় গছক মানে গছ যাতে বাঢ়ে তাৰ কাৰণে চেষ্টা কৰি আছোঁ হয় আৰু সেইটো
সদায় সকলো মানুহৰ বাবে বিচাৰোঁ অসমৰ হয় আৰু নতুনকৈ ৰক চবেই ভাল পাইছে সেইটো হয়। কাৰণে ধন্যবাদ জনাইছোঁ ৰক ইজ ৰকিং ৰক উইল ৰক ইন অষ্ট্ৰেলিয়া অলছ' হয় এণ্ড থেংক ইউ ভেৰি মাছ থেংক ইউ Love you. ফৰ ইয়ৰ অল ইয়ৰ লাভ এণ্ড আৰু আজি সন্ধিয়া আপুনি ক'ব নেকি আপুনি অঞ্জনা বৰগোহাঁইৰ কাৰণে কিবা ক'ব নেকি জিনি নাম কামত তাই বাৰ্থডে নাম জিনি তাইৰ বাৰ্থডে জিনিক মই স্পেচিয়েল উইচ জনাইছোঁ এটা নেমুৰে তাইক এতিয়াও লগেই পোৱা নাই মই অষ্ট্ৰেলিয়া আহি পাইছোঁ অলপ দেৰি হৈছে 2 ঘণ্টামান হৈছে হয় তাইৰ বাৰ্থডে আছে চ' উইল ৰক ইন টু দ্য নাইট rock it, we'll party, Ah. we'll do everything. থেংক ইউ you. থেংক ইউ Love you. জুবিন দা থেংক ইউ Thank you. বাই বাই With a lemon. বাই